নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 কাষ্টমাৰ ছাৰ্ভিচ। আৰু এই কাষ্টমাৰ ছাৰ্ভিচৰ ছেশ্যন 4 ৰুল অফ ট্ৰেভেল এজেঞ্চিছ এণ্ড ট্ৰেভেল ডেস্ক, এই ছাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত 1 আৰু 2 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আলোচনা কৰিছোঁ। আজি কুৱেশ্যন নম্বৰ 3ৰ পৰা কুৱেশ্যন নম্বৰ 5ৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত গৈ তোমালোকে টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ যিখিনি ইউনিট আছে সেইখিনি প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3, প্লে কাৰ্ড কি? ইয়াক কিয় প্ৰস্তুত কৰা হয়? উত্তৰটো হ'ব, এখন পেজিং বোৰ্ড বা প্লে কাৰ্ডত বিমানবন্দৰৰ, ৰেলৱে ষ্টেচন বা টাৰ্মিনেল আদিৰ পৰা অতিথিসকলক লৈ যোৱাৰ সময়ত যিকোনো ট্ৰেভেল কোম্পানী, হোটেলৰ ট্ৰেভেল ডেস্ক, কনচিয়াৰ্জ বা গ্ৰাহক সেৱাৰ কাৰ্যবাহীয়ে সদায় ব্যৱহাৰ কৰে। এই কাৰ্ডখন বিমানবন্দৰত অতিথিক গ্ৰহণ কৰাৰ বাবে ট্ৰেভেল কোম্পানীটোৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰি সংগ্ৰহ কৰে। এখন প্লে কাৰ্ডত তলত দিয়া বিৱৰণসমূহ ছপা কৰা হয়, যেনে অতিথিৰ নাম, প্ৰথম আৰু শেষ নাম, কোম্পানীটোৰ নাম, বিমানৰ নম্বৰ, উৰণৰ সময়। প্ৰশ্ন নম্বৰ 4, হোটেল এখনত কনচিয়াৰ্জৰ বিমানবন্দৰত কৰ্তব্যৰ বিষয়ে বুজাই লিখা। উত্তৰটো হ'ব এনেধৰণৰ, বিমানবন্দৰৰ প্ৰতিনিধি যিকোনো বিলাসী হোটেল বা ট্ৰেভেল কোম্পানীৰ ফ্ৰণ্ট অফিচত এজন গুৰুত্বপূৰ্ণ ব্যক্তি। এই ব্যক্তিজনে আহি পোৱাৰ লগে লগে বিমানবন্দৰত অতিথিসকলক সুবিধা প্ৰদান কৰিব লাগিব। এজন বিমানবন্দৰ প্ৰতিনিধিৰ দায়িত্ব বিমানবন্দৰত হোটেলৰ অতিথিসকলক সম্ভাষণ জনোৱা। দ্বিতীয়তে, বিমানবন্দৰৰ পৰা হোটেললৈ অতিথিসকলৰ বাবে হোটেলৰ পৰিবহণৰ ব্যৱস্থা কৰা, যেনে বিমানবন্দৰৰ এক্সপ্ৰেছ ৰেল, বিমানবন্দৰৰ শ্বাটল আৰু বাছ। তৃতীয়তে, ভ্ৰমণকাৰীয়ে সুধিলে আৰু যেতিয়াই সুধিব পৰিবহণৰ বিভিন্ন উপায়, যাত্ৰা আৰু বতৰ বা জলবায়ুৰ বিষয়ে অতিথিসকলৰ পৰা সোধা পোছাৰ উত্তৰ দিয়া। চতুৰ্থতে, চেক ইনৰ সহায় কৰা, হেৰুওৱা বা ভুলকৈ চম্ভালিলে বিমান সংস্থাৰ কৰ্মচাৰীৰ সৈতে সমন্বয় কৰা। পঞ্চমতে, হোটেলৰ কোঠাৰ বুকিং লোৱা। ষষ্ঠতে, বিমানৰ সময় নিশ্চিত কৰা। সপ্তমত, বিমানবন্দৰত প্ৰস্থান কৰা অতিথিসকলক সহায় কৰা। অষ্টমত, বিশেষ ব্যৱস্থাৰ বাবে বিমান সংস্থাৰ সৈতে যোগাযোগ কৰা, যেনে অতিথিসকলৰ বাবে হুইল চেয়াৰ। নৱমত, বিমানবন্দৰত হোটেলখনৰ বাবে বিক্ৰী প্ৰতিনিধি হিচাপে কাম কৰা। প্ৰশ্ন নম্বৰ 5, তলত দিয়াসমূহৰ বিষয়ে শ্বৰ্ট নোট বা চমুকৈ লিখা। এ, প্লে কাৰ্ড। এখন পেজিং বোৰ্ড বা প্লে কাৰ্ডত বিমানবন্দৰ, ৰেলৱে ষ্টেচন, বাছ টাৰ্মিনেল আদিৰ পৰা অতিথিসকলক লৈ যোৱাৰ সময়ত যিকোনো ট্ৰেভেল কোম্পানীৰ হোটেলৰ ট্ৰেভেল ডেস্ক, কনচিয়াৰ্জ বা গ্ৰাহক সেৱাৰ কাৰ্যবাহীয়ে সদায় ব্যৱহাৰ কৰে। এই কাৰ্ডখন বিমানবন্দৰত অতিথিক গ্ৰহণ কৰাৰ বাবে ট্ৰেভেল কোম্পানীৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰি সংগ্ৰহ কৰে। বি, আদৰণি কিট বা ৱেলকাম কিট। বিমানবন্দৰৰ প্ৰতিনিধি বা হোটেল বা যিকোনো ভ্ৰমণ কোম্পানীয়ে বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত অতিথি বা পৰ্যটকক সম্বোধন জনাবলৈ আদৰণি কিট ব্যৱহাৰ কৰে, য'ত আদৰণি শুভেচ্ছা, ফুলৰ থোপা, ফুলৰ মালা আদি থাকে।